বিরুদ্ধে মন্তব্য করে, পাকিস্তানক সমর্থন করে প্রত্যেকজন ব্যক্তিক ভারত সরকারে গুলিয়া হত্যা করক আমি আহ্বান জনাম। অতিকে দুৰ্ভাগ্যজনক কথা যে যিটো আপোনাৰ সমগ্ৰ বিশ্বত জোকাৰি যোৱা এটা ঘটনা হ'ল পেহেলগাম ঘটনা। কাশ্মীৰৰ জম্মু কাশ্মীৰৰ পেহেলগামত 28জনকৈ মানুহক নিৰীহ মানুহক হত্যা কৰিছে আৰু সেই পাকিস্তানৰ বিৰুদ্ধে আমি সদায় থিয় হ'ব লাগে। আৰু যোৱাকালি দেখা গ'ল যে বিধায়ক আমিনুল ইছলাম চাহাবে যি ধৰণৰ মন্তব্য কৰিছে তেখেতক এৰেষ্ট কৰিছে, বৰ্তমান আইনৰ আওতাত তেখেত আছে। আৰু আজি পুৱাৰ ভাগতে চাবলৈ পালোঁ কিছুমান কাঠমোল্লা, আপোনাৰ সামাজিক জ্ঞান নথকা কাঠমোল্লাবোৰে তেওঁলোকে বৰ্তমান কিবা কমেণ্ট কৰি পেলাই তেওঁলোকক এৰেষ্ট কৰিছে। কৈ আছোঁ যদি কোনো ধৰণৰ কাঠমোল্লা বুলিয়েই নহয়, যিসকল ব্যক্তি আমাৰ ইণ্ডিয়াৰ বিৰুদ্ধে গৈ পেলাই পাকিস্তানৰ হৈ পেলাই কথা ক'ব, প্ৰত্যেকজন ব্যক্তিক আমাৰ ভাৰতবৰ্ষৰ আইনে তেওঁলোকক গুলীয়া হত্যা কৰক। কেৱল এৰেষ্ট নহয়, তেওঁলোকক তদন্ত কৰি পেলাই গুলীয়া হত্যা কৰক। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। লগতে আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, যদি ভাৰতবৰ্ষৰ কোনোবা এনেকুৱা আইন আছে, যদি আমাক যদি ভাৰতবৰ্ষৰ চৰকাৰে যদি আমাক AK-47 হাতত উঠাই দি পেলাই লাইচেঞ্চ দিয়ে, তেনেহ'লে মই মুছাব্বিৰ আলী আহমেদ আহ্বান জনাইছোঁ, মোৰ হাতত AK-47 উঠাই দিয়ক আৰু আমি বৰ্ডাৰত গৈ পেলাই পাকিস্তানৰ বিৰুদ্ধে আমি গুলিয়াই তেওঁলোকক হত্যা কৰিম। আমি ভাৰতবৰ্ষত কোনোদিনে কোনো এজন ব্যক্তিক এনেদৰে নিৰীহ ব্যক্তিক হত্যা কৰিব আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কেতিয়াও মানি নলওঁ। স্পষ্ট ভাষাত কৈছোঁ, কোনো এজন আলিম ওলামা মৌলবাদী সন্ত্ৰাসবাদীয়ে নহয়, যদি ইয়াৰ বিৰুদ্ধে হিন্দু মুছলমান কোনো এজন ব্যক্তিয়ে যদি ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰে, পাকিস্তানক সমৰ্থন কৰে, প্ৰত্যেকজন ব্যক্তিক ভাৰত চৰকাৰে গুলীয়া হত্যা কৰক আমি আহ্বান জনাম।